কিদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ শিক্ষামন্ত্ৰী ডাঙৰীয়া এবাৰ মন কৰক এয়াই শিক্ষা বিভাগৰ উন্নয়নৰ স্বৰূপ এই যে আওপুৰণি জুপুৰি সদৃশ ঘৰটো দেখিছে ইয়াতে চলি আছে বিহপুৰীয়া শিক্ষাখণ্ডৰ এখন বিদ্যালয় পথাৰৰ মাজত থকা এই বিদ্যালয়খনৰ নাই কোনো শৈক্ষিক পৰিৱেশ নাই বিদ্যালয়খনৰ চৌহদ বিদ্যালয়খনত মাত্ৰ এটা শ্ৰেণী কোঠা আৰু সেই কোঠাটোতেই তিনিটা শ্ৰেণীৰ পাঠদান কৰে শিক্ষকে আৰ কাপোৰ দি ভাগ কৰিছে শ্ৰেণী কোঠা কথাটো হ'ল আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বাকীসমূহ ঠিকেই চলি আছে যদিও শিক্ষকো আছোঁ ছাত্ৰ ছাত্ৰীও আছোঁ কিন্তু বিদ্যালয় যি গৃহ সেই গৃহ অতি জৰাজীৰ্ণ হৈছে আপুনি চালে এতিয়া দেখিব আমাৰ মধ্যশিঙালী বিদ্যালয়ত পাৰ্টিশ্যনৰ নামত আমি পৰ্দা কেইখনমান আনি পেলাই বান্ধি লৈছোঁ আৰু প্ৰাথমিক বিদ্যালয়ৰ গৃহও অতি পুৰণি অতি জৰাজীৰ্ণ শেহতীয়াকৈ অৱশ্যে আমাৰ আদিএলিঙি পঞ্চায়তৰ সভাপতিগৰাকীও আহি চাই গৈছে কাউন্সিলৰগৰাকীও আহি চাই গৈছে আৰু চেণ্ট্ৰেলৰ কোনোবা এটা টিমো তেখেতলোকো আহিছে তেখেতলোকেও আহি কিবা এটা ছাৰ্ভে কৰি গৈছে গতিকে আমি আশা কৰোঁ বা আমি আহ্বান জনাওঁ চৰকাৰী পক্ষক যে যিমান পাৰে সোনকালে আমাক এটি বিদ্যালয় গৃহ দিয়ক সেই বিদ্যালয়খনৰ নাম হ'ল এলেঙি মধ্য ইংৰাজী বিদ্যালয় আদিএলিঙি সত্ৰৰ লগতে ৫খনকৈ গাঁৱৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ বাবে আহে বিদ্যালয়খনলৈ কিন্তু বিদ্যালয়খনৰ পৰিৱেশ দেখি ক্ৰমান্বয়ে বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী অহা কমি গৈছে আৰু এই বিদ্যালয়খনেই হ'ল আমাৰ কেৱল আদিএলিঙি সত্ৰ নহয় ওচৰ কাষৰীয়া প্ৰায় ৭-৮খন গাঁৱৰ শিশুসকলৰ কাৰণে প্ৰাথমিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ইয়াৰ পৰা প্ৰাথমিক বিদ্যালয় বা মধ্য ইংৰাজী বিদ্যালয়লৈ যদি কোনোবা শিশু যাব খোজে তেতিয়াহ'লে ইয়াৰ পৰা কমেও 4 কিলোমিটাৰ সান্দহখোৱালৈকে যাব লাগিব গতিকে এই কণ শিশুসকলৰ কাৰণে প্ৰাথমিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হ'ল এই অঞ্চলটোৱে ভাল নম্বৰলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হৈছে শিক্ষাখণ্ডৰ বাবে নানা আঁচনি মুকলি কৰিছে চৰকাৰে কিন্তু আজি পৰ্যন্ত এলেঙি মধ্য ইংৰাজী বিদ্যালয়ে চৰকাৰৰ পৰা নাপালে এটা গৃহ যাৰ বাবে ক্ষোভ উজাৰিছে অভিভাৱকৰ লগতে শিক্ষকসকলে আজি তাৰিখলৈকে সেই একেটা স্কুল ঘৰটো জৰাজীৰ্ণ অৱস্থাত আমি ছাত্ৰসকলক পাঠদান কৰিবলগীয়া হৈছে চৰকাৰৰ ওচৰত বহুবাৰ আমি এই বিষয়ে আবেদন কৰা হৈছে তেখেতসকলৰ মানুহ ইয়াত পঠিয়াই সৰজমিনি কৰাইছে কিন্তু আজি তাৰিখলৈকে তাৰ কোনো আমি সুফল পোৱা নাই এয়াই অসমৰ শিক্ষা বিভাগৰ উন্নয়ন এয়াই অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত দৃশ্য দেখাৰ পিছত আপোনাক আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত DY365